মেসি, নেইমাৰ, ৰনাল্ডোৰ দৰে ফুটবল তাৰকাৰ দুভৰিৰ যাদু আপোনালোকে হয়তো বহুত দেখিলে। এইবাৰ ফুটবলাৰে যাদু দেখুৱাবলৈ সাজু অসমৰ এটি কিশোৰ। অসাধাৰণ প্ৰতিভা বাক্সাৰ হালবাৰীৰ উদ্দীপ্ত মেধিৰ। 2 হাতৰ তৰ্জনী আঙুলিত ঘূৰাব পাৰে দুটাকৈ ফুটবল। মুখত কলম লৈও অহৰহ ঘূৰাব পাৰে ফুটবল। ফুটবলৰ লগত উদ্দীপ্ত ইমানেই একাত্ম যে যিকোনো সামগ্ৰীৰ সৈতে দেখুৱাব পাৰে নিজৰ প্ৰতিভা। মোবাইলৰ ওপৰতো দেখুৱাব পাৰে ফুটবলৰ যাদু। সিমানেই নহয়, ফুটবলেৰে খুলিব পাৰে ইটোৰ পাছত সিটো জাৰ্চি। কিন্তু উদ্দীপ্তৰ নাই কোনো আনুষ্ঠানিক প্ৰশিক্ষণ। ইউটিউব অথবা টেলিভিছন চাই আহৰণ কৰিছে ফুটবলৰ কৌশল। উদ্দীপ্তৰ সপোন সফল ফুটবলাৰ হোৱাৰ। ভাল এজন ডাঙৰ ফুটবল প্লেয়াৰ হোৱাৰ, বাহিৰত ভাল স্ক'প পালে এনেকৈ। নাই, মই নিজেই শিকিছোঁ এইবিলাক। যি কৰিছোঁ চব নিজেই শিকিছোঁ এইবিলাক। এতিয়া উদ্দীপ্তক লাগে ৰাজ্য চৰকাৰৰ সহায়। এনে অনন্য প্ৰতিভাই চৰকাৰী পৃষ্ঠপোষকতা পালে অসমৰ নাম উজ্বলাই তুলিব বিশ্ব দৰবাৰত। মুছলপুৰৰ পৰা সুবৰ্ণ পাঠক ৰিপৰ্ট, প্ৰাগ নিউজ।